সকলকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা। বহুতে মোক ফোন মেছেজ কৰি আছে, যদিও মই কৈছিলোঁ যে পাৰ্চনেলি মোক মেছেজ নিদিব, মই ৰিপ্লাই কৰিব নোৱাৰোঁ। বহুতে মেছেজ দিছে এনেকুৱাকৈ যে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এপ্লাই কৰা নাছিলে, অকল গ্ৰেজুৱেট লেভেলৰ কাৰণে এপ্লাই কৰিছিলে, কিন্তু তথাপিও তেওঁলোকৰ আজি এডমিট কাৰ্ড আহিছে, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এডমিট কাৰ্ডটো। তো কিয় আহিছে, এতিয়া আহিছে যদি পৰীক্ষা দিব যাবনে নাই, আৰু যদি তেওঁলোকে যিহেতু গ্ৰেজুৱেট লেভেল এপ্লাই কৰিছিলে কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেলতে আজি এডমিট আহি গৈছে, তাৰমানে তেওঁলোকৰ ভুলতে গ্ৰেজুৱেটৰ সলনি হায়াৰ ছেকেণ্ডেৰীতহে এপ্লাই হৈ গ'ল নেকি, গ্ৰেজুৱেটৰ এডমিট নাহিব নেকি, এনেকুৱা বহুত কনফিউজন বহুতে ফিল কৰিছে। গতিকে সেইকাৰণে মই ভিডিঅ'টো বনাই পেলাই ক্লেৰিফাই কৰি দিওঁ এবাৰ। প্ৰথম কথা হ'ল, আপোনালোকে যিসকলৰ এডমিট আজি আহিছে হায়াৰ ছেকেণ্ডেৰী লেভেল আৰু ভাবিছে যে আপোনালোকে অকল গ্ৰেজুৱেট লেভেলহে এপ্লাই কৰিছিলে, তেতিয়াহ'লে আপোনালোকে ভুল ভাবিছে। আপোনালোকে কি কৰিছিলে, দুটাতেই এপ্লাই কৰিছিলে। আৰু আপোনালোকৰ মেক্সিমামৰে এনেকুৱা কেছ আছে যিসকলে নিজে এপ্লাই কৰা নাই, আপোনালোকৰ কোনোবা কেফেত গৈ এপ্লাই কৰিছিলে বা বেলেগে এপ্লাই কৰি দিছে, আৰু তেওঁলোকে আপোনালোকৰ দুটাতেই এপ্লাই কৰি দিলে, দুটাতে টিক কৰি দিলে, চিলেক্ট যে কৰিব লাগে হায়াৰ ছেকেণ্ডেৰী কৰিব নে গ্ৰেজুৱেট কৰিব নে দুটাতেই কৰিব, আপোনালোকক দুটাতেই ক্লিক কৰা গ'ল যোনে এপ্লাই কৰি দিছে, বা আপুনি নিজে যদি কৰিছিলে দুটাতেই কৰিছে, সেইকাৰণে এনেকুৱা হৈছে। ঠিক আছে, মই এবাৰ দেখাই দিছোঁ যে যেতিয়া দুটাত এপ্লাই নকৰে, কোনোবাই যদি অকল গ্ৰেজুৱেট লেভেলত এপ্লাই কৰিছিলে, তেওঁৰ আজি এডমিট কাৰ্ডখন যদি ওলাব যায়, নোলাব তেওঁ। ঠিক আছে, তাৰমানে কি, আপোনালোকে দুটাতে কৰিছিলে সেইকাৰণে আহিছে। মই এটা এক্সাম্পল দেখাই আছোঁ, এজন ষ্টুডেণ্ট যোনে অকল গ্ৰেজুৱেট লেভেল এপ্লাই কৰিছিলে কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেল এপ্লাই কৰা নাই, তেওঁ যদি পাছৱৰ্ড আইডি মাৰোঁ কি এনচাৰ আহে আমি চাওঁ আজি ইয়াতে এবাৰ। ঠিক আছে, চ' এইটো এজন ষ্টুডেণ্টৰ হয় যোনে কেৱল গ্ৰেজুৱেট লেভেলত এপ্লাই কৰিছে, হায়াৰ ছেকেণ্ডেৰী লেভেলত এপ্লাই নাই কৰা, আপোনালোকে কোৱাৰ নিচিনাকৈ। তো আমি পাছৱৰ্ড আৰু তেওঁ আইডিটো মাৰি লৈছোঁ ইয়াতে। এতিয়া লগ ইন কৰি দিওঁ, আমি লগ ইন কৰিলোঁ, কি ওলাই চাওঁ, এডমিট কাৰ্ড ওলাই নেকি। চ' ইয়াতে কি দেখা পালে আপোনালোকে, ইনভেলিড ক্ৰেডেঞ্চিয়েল, লগ ইন ফেইল, ইনভেলিড মানে এইকেইটা যিকেইটা পাছৱৰ্ড আৰু আইডি মাৰিছে ইনভেলিড কিয়, বিকজ তেওঁলোকে আপলোডেই কৰা নাই। এই পাছৱৰ্ড আইডি কেইটা মাৰি পেলাই তেওঁলোকে তেতিয়াহে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, তেওঁ সেই ছাত্ৰজনে যেতিয়া গ্ৰেজুৱেট লেভেলৰ এডমিট কাৰ্ড ওলাব। অ'কে, বিকজ তেওঁ সেইটোহে এপ্লাই কৰিছে। গতিকে আপোনালোকে যিবিলাকে কৈ আছে যে মই এপ্লাই কৰা নাছিলোঁ, হ'লেও কেনেকৈ আহি গ'ল এডমিট কাৰ্ড, কিয় আহি গ'ল, আপোনালোকৰ কথাটো হ'ল আপোনালোকে কি কৰিছিলে, এপ্লাই কৰিছিলে, তেতিয়াও কৰিছিলে, খালি আপোনালোকে গম নাপালে, দুটাতেই কৰা গ'ল। এতিয়া ছেকেণ্ড কুৱেশ্যনটো হ'ল যে পৰীক্ষা দিবলৈ যাবলৈ নাজানে কি কৰিব, এইটো আপোনালোকৰ ওপৰত কথা। পৰীক্ষা দিবও পাৰে, আপোনালোকে নিদিব পাৰে, দিলেও একো প্ৰব্লেম নহয়, নিদিলেও একো প্ৰব্লেম নহয়, আপোনালোকৰ ওপৰত সেই গোটেইখিনি কথাই দিয়ে। এইখিনি কথা মই ক্লিয়াৰিফাই কৰি দিলোঁ, আই থিংক সকলো ক্লিয়াৰ হৈ গ'ল এতিয়া। আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলোঁ এডিআৰই মানে নতুন পেটাৰ্ণত। আপোনালোকে ছাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে, ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে। একদম ওপৰত যিটো কথা লিখা আছে যে মেড বাই চিলেক্টেড কেণ্ডিডেটছ, তাৰমানে আমি যোৱা বছৰ এডিআৰই পাছ কৰা 13-14জনমান মানুহ আৰু এপিএছচি পাছ কৰা মানুহ আছে, বেলেগ বেলেগ পৰীক্ষা এপিএছচিৰ, তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্ণত মক টেষ্ট চিৰিজ বনাইছোঁ। নতুন পেটাৰ্ণ মানে কি, আমাৰ যে এতিয়া ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন যে 30টা আহিব বুলি ক'লে, ইংলিছত যে আগতে 20টা আহিছিলে, এতিয়া 35টা আহিব বুলি ক'লে, ইংলিছ কম্প্ৰিহেনশ্যনটো যে অলপ বেলেগ হৈ গ'ল, আমি কি হ'ব আইডিয়াই পোৱা নাই চবে, হয়নে? তো কেনেকুৱা হ'ব পাৰে পেপাৰখন, আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম, সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে, তেনেকুৱা চেবাৰ এখন মডেল পেপাৰ আমি বনাইছোঁ। এখন নহয়, 4খন বনাইছোঁ তেনেকুৱা পেপাৰ আমি। তো ডিটেইলছখিনি ইয়াতে লিখাই আছে, আপোনালোকে লৈ ল'ব পাৰিব। মই এবাৰ পটককৈ কৈ দিছোঁ ডিটেইলছখিনি, তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম। চ' চেবা মডেল পেপাৰ, একদম চেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছোঁ। আৰু যিখিনি কুৱেশ্যন লেভেল আছে, যোৱাবাৰ এডিআৰই যেনেকুৱা লেভেলৰ কুৱেশ্যন আছিলে আমি তেনেকুৱাই দিছোঁ, কাৰণ এইবাৰো তেনেকুৱাই আহিব, তাতকৈ টান কুৱেশ্যন কোনো কাৰণত নাহে। ঠিক আছে, সেইটো লেভেলত দিছোঁ। আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন চলি আছে এতিয়া নতুন পেটাৰ্ণটোৰ হিচাপত। অ'কে, তাৰপিছত স্পেচিয়েল ফ'কাছ অন ইংলিছ এণ্ড ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্সৰ যিটো ছেকশ্যন এটা থাকিব আমাৰ 30 মাৰ্কছৰ, সেই গোটেই ছেকশ্যনটোত আমি যিমান কুৱেশ্যন দিছোঁ চব আমাৰ ছ'চিয়েল ছায়েন্সৰ কিতাপৰ পৰা আমি লৈছোঁ, কোনো বেলেগ চ'ৰ্চৰ পৰা লোৱা নাই। চব আমাৰ যিবিলাক কিতাপ আছে চেবাৰ, আমি সেইবোৰ খুলিছোঁ, খুলি চাই তাৰ পৰা দিছোঁ। আৰু মইতো ছ'চিয়েল ছায়েন্স পঢ়াই আছোঁ বহুত দিনৰ পৰা, গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে। সেই ছেকশ্যনটো বনাইছোঁ। আৰু ইংলিছ যিটো চবতছে ইম্পৰ্টেণ্ট আমাৰ হৈ গ'ল এতিয়া, কাৰণ জিকেত 65 মাৰ্কছ থাকিব, আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট মাৰ্কছ আমাৰ থাকিব ইংলিছত 60 মাৰ্কছ। গতিকে ইংলিছত আমাৰ চব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছোঁ তাতে। চব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলোঁ, কম্বাইন চেণ্টেন্স, টেগ কুৱেশ্যন, তালৈকে মই এৰা নাই, চব টপিক কভাৰ কৰি দিছোঁ, যাতে আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন নোৱাৰে, তেতিয়া যাতে আইডিয়া পায় যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই, মই পঢ়িব লাগিব, সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি। তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব, আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব। যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব, হয়নে? জিকে আমাৰ 35, ছ'চিয়েল 30, মেথছত আমাৰ 30, ইংলিছত আমাৰ 35, ৰিজনিঙত 20, এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব। আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত, তেনেকৈ টোটেল 4টা মক টেষ্ট আছে, এটা পিডিএফত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ। আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ। এটা মক টেষ্টতে যদি গোটেই কভাৰ চিলেবাছ আমাৰ হোৱা নাই, নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই, ছেকেণ্ডটোত দিছোঁ। যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল, যিবিলাক টপিকৰ পৰা কুৱেশ্যন, থাৰ্ড মক টেষ্টত দিছোঁ। এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল। মেথছ, ইংলিছ, ৰিজনিং, ছ'চিয়েল ছায়েন্স, ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ, তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে। আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ, গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ। আৰু এনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব, আমাৰ এনচাৰ কিউ থাকিব।
যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব, আপোনালোকে তাৰ পৰা চাই ল'ব, তেনেকৈও পাৰিব। গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয়। আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব, কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে, 100টা কুৱেশ্যনৰ আছিলে, এতিয়া 150 হ'ল। ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন, ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে, ছ'চিয়েল চায়েন্স বুলি নতুনকৈ ভৰালে। গতিকে অলপ চেঞ্জ যিহেতু হ'ল, এই চেঞ্জ পেটাৰ্ণটোত এইবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে। দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব, ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে। এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 ৰুপিজ, আৰু 99 ৰুপিজ পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব, আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব। অলপ দেৰি লাগিব পাৰে, 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা, বাট পাই যাব, একো টেনশ্যন ল'ব লগা নাই। আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয়, কিবা কাৰণত খেলি মেলি পায় আপোনালোকে, তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে' বুলি, সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে। কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব, ফোন নকৰিব, একো নকৰিব। যি আছে মেছেজ দিব লগা, স্ক্ৰীনশ্বট পঠাব লগা, এই নাম্বাৰটোত পঠাব, ঠিক আছে। আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে, গোটেইখিনি পাই যাব।